2 মেত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত যেহেতু উজনি অসম আছে আৰু আমি এই মুহূৰ্তত আহি উপস্থিত হৈছো এই তিতাবৰ বিধানসভা সমষ্টিত। তিতাবৰ বিধানসভা সমষ্টিৰ এই অঞ্চলটো যদি চাওঁ তেনেহ'লে এখন হৈছে চিনামৰা চাহ বাগিচা। চিনামৰা চাহ বাগিচাটো পূৰ্বতে আছিলে যোৰহাট বিধানসভা সমষ্টিত, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণে ইয়াৰ ভূগোল সলনি কৰিলে আৰু ভূগোল সলনি কৰাৰ ফলত এতিয়া এই ঠাইখিনি পৰিছেহি তিতাবৰ বিধানসভা সমষ্টিত, যোৰহাট বিধানসভা সমষ্টিৰ পৰা কাটি নিয়া হৈছিল। বাইদেউ চাহপাত তুলি আছে, কিমান তুলিলে আজিৰ দিনটোত? কিমান 7 কেজি মান তুলো। 7 কেজি তুলিলে। কিমান কেজি দিনটোৰ টাৰ্গেট থাকে? টাৰ্গেটটো থাকে, পাত হলেতো বহুত ওলাই, 26 কেজি বা 30 কেজি এনেকে ওলাই যায়। 26-23 ওলাই এদিনত? এদিনত আপোনালোকে হাজিৰা কিমানকে পায়? 205 টকা। 205 টকা। বেলেগ বাগিচাতটো বেছি? বেছি। আমাৰ বাগানত নাই বাগানত তেনেকুৱা দৰমহা। আপোনালোকৰ নাই বহা নেকি? নাই বহা। কিয় নাই বহা? কিয় নাই মানে আমি কেনেকে গম পাম? চৰকাৰে গম পাব। এইটো চৰকাৰে গম পাব। সুধিছে নাই কাবাক কেতিয়াবা? কেতিয়াবা নাই সোধা, আৰু এনেকে তো মিটিং চিটিং হৈ থাকে দৰমহা বহা কথা আৰু বদলি দিয়া কথা। এতিয়ালৈকেতো একো হেৰিয়ে সিদ্ধান্তই লোৱা নাই। মানে বদলি কামো ইয়াত নাই হোৱা নেকি? নাই তেনেকুৱা। বেলেগ বাগিচাত আছে নাই বদলি কাম? আছে আছে আছে, আমাৰ ইয়াতে নাই। টিচি কোম্পানীত এইখন এই কোম্পানীত নাই। নাই, এখন চৰকাৰৰ বাগিচা। এটা চৰকাৰৰ বাগিচা। চৰকাৰৰ বাগিচা। তেওঁলোকে যিটো হাজিৰা পাব লাগে, যিটো তেওঁলোকৰ মজুৰি হ'ব লাগে, সেই মজুৰি নিম্নতম মজুৰি এনে 250 টকা চলি আছে, কিন্তু তেওঁলোকে পায় 205 টকা। আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম। আৰু চাহপাতৰ মাজে মাজে আমি এনেধৰণে খোজকাঢ়িছো। সেউজীয়া এয়া চাহ বাগান আৰু সেই এটিকলি দুটিপাতৰ যি কাহিনী, সেই এটিকলি দুটিপাতৰ কাহিনী ইয়াত সোমাই আছে। চাহ শ্ৰমিকৰ শ্ৰম ইয়াত সোমাই আছে। আমি তেওঁলোকৰ সৈতে আমি কথা পাতি আছো। বাইদেউ অকণমান সময় দিয়ক। খুব ধুনীয়া হাঁহি এটা অথনি আপুনি মাৰিছিল। হাঁহি ধুনীয়া হাঁহি মাৰিছে বাইদেউ। বাইদেউ চাহপাত তুলি আছে, দিনটো ৰাতিপুৱা কেতিয়া ওলাই আহে আপোনালোক? আমি এতিয়া 8টাতে জানিবা ওলাই আহিছো। 8টা? 8টাৰ পৰা কেইটালৈকে কৰিব লাগিব? এতিয়া 4টালৈকে আৰু কৰিব লাগিব। 4টা। তাৰপিছত কেতিয়া খানা খায়? খানা আমি 12টা বজাত খাওঁ, পাছত নিয়াৰ পিছত। কি লৈ আহিছে আজি? খানা লৈ আহিছো, ভাত লৈ আহিছো। স্পেচিয়েল আছে নেকি? নাই 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 আনা। চাহ আনিছে নাই? চাহ এইটো আমি খাওঁ আৰু চাহপানীৰ লগত। চাহপানী খায়? চাহপানী চলি থাকে। নিমখীয়া চাহপানী? নিমখীয়া চাহপানী। গুড় খায় নে নাখায় তাৰ লগত? খাওঁ। 1000 টকাটোত আমাৰ একোৱেই নহয়, গুড় চেনি ক'ৰ পৰা খাম? গুড় চেনি নাহেগে? নহয়। কোনটো 1000 টকা? দৰমহাটো আমি সপ্তাহত 1000 টকা পাওঁহে। সেইটো ভাত কি চাউলটো বাৰু দিয়ে, চবৰটো চাউল তেনেকা নহয় নহয়। পৰিয়ালৰ লগত দিয়ে জানো? চাউলটো নিদিয়ে নহয়। অৰুণোদয় পাইছে নাই? অৰুণোদয়টো বাৰু চবেই নাপায় নহয়। চবেই নাপায়। কোনোবাই পাইছে, এতিয়া মই পাওঁ। আপুনি পাইছে? ইফালে বাইদেৱে পাইছে নাই অৰুণোদয়? পাইছে। সমস্যা আপোনালোকৰ আৰু কি কি আছে ইয়াত? ইতিমধ্যে ক'লে যে আপোনালোকৰ মজুৰি বৃদ্ধি হ'ব লাগিছিলে, মজুৰি বৃদ্ধি নাই হোৱা। নাই একো আমাৰ ইয়াত নাই। বদলি কামো নাই? বদলি কামৰ ব্যৱস্থাটো নাই হোৱা? নাই হোৱা। আৰু এইফালে আমাৰ দৰমহা চৰমা বাঢ়িছে, এই দৰমহা পইচা বঢ়া কেইটা আমাক নাই দিয়া। একো বস্তুৱে নাই দিয়া ইয়াত। একো দিয়া নাই? একো বস্তুৱে নাই। আমি যেনেকে নিৰ্বাচন আহি আছে বাইদেউ, গম পাইছে নাই? নাই, গম নাই। গম পোৱা নাই? 2 তাৰিখে ইলেকশ্যন বুলি গম পোৱা নাই? এইটো গম পাইছো। পাইছে? কি হ'ব ইয়াত এইবাৰ? কি দেখিছে ইয়াত? আমি এইটো নাজানো। এইটো আৰু মানুহৰে কথা আছে, ৰাইজৰ কথা আছে। তথাপি ইয়াত বতাহ কাৰ চলি আছে? বতাহ চলি আছে আৰু বিজেপিৰে চলি আছে বতাহ। বেলেগ নাই? বেলেগ নাই, বিজেপিৰে বতাহ চলি আছে বুলি কৈছে বাইদেউ। ইফালে আমি আৰু অকণমান কথা পাতিম। বাইদেউ বাইদেউ, টুকুৰিত কিমান হৈছেগে এতিয়া? কিমান কেজি মান হ'ল? 5 কেজি মান হ'ল। 5 কেজি হ'ল? বাইদেউ ইফালে চাওক, কেমেৰাটো ইফালে আছে, চাওকচোন এবাৰ। এনেই চাই দিয়ক। খুব ধুনীয়া হাঁহি এটা মাৰিছে বাইদেউ। হাঁহিটো ইমান ধুনীয়া হাঁহি আপোনাৰ, হয় নহয়? ঘৰত কোন কোন আছে বাইদেউৰ? ঘৰ ল'ৰা আছে, ছোৱালী আছে। ছোৱালী বিয়া দিলো। ল'ৰা 2টা আছে। পঢ়ি আছে নে কি কৰি আছে? পঢ়িলে, এতিয়া এৰি দিছে। কি কাম কৰে? এটা ঘৰতে থাকে, সৰু। চাকৰিৰ কাৰণে এপ্লাই কৰা নাই? নাই কৰা। ইমান কাগজ পত্ৰ দি আছে, কৰা নাই। ঘৰ এতিয়া কিমান টকা আপোনাৰ পায়? আপুনি ইনকাম কৰে নে তেওঁলোকেও কৰে? তেওঁলোক নকৰে। ল'ৰা এটা আছে, বিয়া পাতিছে, ই বেলেগ থাকে। আমি 2টাই থাকো। আপুনি আৰু কোন থাকে এতিয়া? আমাৰ ঘৰমেন থাকে আৰু ল'ৰা।
আপুনি আৰু মানুহজন থাকে আৰু ল'ৰা এটা সৰু ল'ৰাটো থাকে ডাঙৰ ল'ৰা বেলেগ হৈ গ'ল কেতিয়া বিয়া পতাৰ পিছত এতিয়া সৰু ল'ৰাটো লগত থাকে আছে চাব কি সৰু ল'ৰাটোৱে চাব আপোনাক চাব বাইদেউ বাকী কথাটো আমি এতিয়া ইলেকশ্যনৰ কথা পাতি আছো কি হ'ব এইবাৰ কি দেখিছে কি হ'ব কেইজনে উঠা আমি কেনেকা জানিম নাজানে নাজানো তথাপি ইয়াত কেনেকুৱা কোনোবা পাৰ্টি চাৰ্টি আহিছে নাই নাই অহা নাই কোনো অহা নাই নাই ইলেকশ্যনৰ কাৰণে কোনো প্ৰচাৰ চলোৱা নাই 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 কেনভাছ হোৱা নাই ইয়াত নাই নাই হোৱা এনে ইয়াত কোন কোন পাৰ্টি আহে বেছি কোন কোন পাৰ্টি আহে তো এতিয়া ক'বনো জড়িত দিব নাই তাৰ মন গ'লে সিও আহে তাৰ মন গ'লে সিও আহে আহি থাকিব এতিয়া আহিব চবেই আহিব কি কথা কয় আপোনালোকে এইটোকে ক'ব যোনে যোনটো খেলিছে সেইটোকে ক'ব তাক দিবি বুলিহে ক'ব কিন্তু আমাৰ বিপদটোতো কোনো ল'বলগীয়া নাই বিপদৰ কথা কোনো নাভাবে ক'ব সেইটো সময়ত ক'ব কিন্তু পাই গ'লে আৰু কোনে কাক চায় পাহৰি যায় মানে লংকালে গ'লে কি হৈ যায় সেই মানুহটোক আৰু চাবলে নাই অফিচ দুৱাৰত যদি যাবা তাক লগে নাপাব এই অফিচত নামানাই চিনি নাপায় এতিয়া কিন্তু চিনি পায় ইলেকশ্যনৰ আগত পাব ইলেকশ্যনৰ আগত চিনি পায় এতিয়া কি বুলি ক'ব বাই বুলি ক'ব নানি বুলি ক'ব বাই বাই দিব নেকি তেতিয়া আৰু লাভ দিয়ে আৰু ক'ত বাই বাই ক'ব তেতিয়া চিনি নোপোৱা হৈ যায় আমি এনেধৰণে কথা পাতি আছো আৰু বাগিচাখনত যিহেতু তেওঁলোক চাহপাত তোলাত ব্যস্ত হৈ আছে আৰু এইখিনি ব্যস্ততাই তেওঁলোকে প্ৰত্যেকেই তেওঁলোকৰ কাম কৰিব লাগিব তেওঁলোকৰ যিটো টুকুৰি লৈ আহিছে পিঠিত সেই টুকুৰিটোৰ ওজন বাঢ়িব লাগিব আৰু ওজন কম হলে তেওঁ হয়তো সেই দিনটোৰ হাজিৰা তেওঁৰ কম হ'ব পাৰে গতিকে ওজনৰ এটা সীমা থাকে সীমাবদ্ধতাৰ মাজত তেওঁলোকে সেই ওজনখিনি তেওঁলোকে বঢ়াব লাগিব আৰু তেনেধৰণে তেওঁলোকে খুব ব্যস্ততাৰ মাজেৰে চাহপাত তোলে বাইদেউ ভালে আছে অ বাইদেউ মাতে খাৰ দিয়ক ধুনীয়াকে বাইদেউ ভালে আছে ভালে আছো আৰু ইলেকশ্যন আহিছে গম পাইছে নে নাই পাইছে কেতিয়ালে ইলেকশ্যন হ'ব আৰু কোন তাৰিখত হ'ব 2 তাৰিখে ইলেকশ্যন এতিয়া এই যে মই চাহপাতৰ মাজত খোজকাঢ়িছো ইয়াত মোক বিন্ধিছে কৰবাত আপোনালোকৰ ইয়াত নিবিন্ধে ভৰিত বিন্ধে আকৌ পকা আছে পাত পকা বুলি কৈ এইটোও বিন্ধে পৰুৱা ওলাই তো কামটো কৰিবই লাগে ন কাম নকৰিলে টুকুৰিটো লোৱা নাই এইখিনি পৰি নাযাব চাহপাত বেগ আছে বেগত পাত আছে যে আজি কিমান তুলিলে আপুনি এতিয়ালৈকে 5 কেজি মান হ'ব 5 কেজি মান হৈ গৈছে মানে কিমান দিবগে পিছত গৈ এতিয়া জমা দিবৰ হ'বই টাইম জমা দিব হ'ব যিমান তুলিবি ইমানে হ'ব আৰু যিমান তুলিব তিমানে হ'ব কেমেৰাটো কিফালে আছে অকণমান যদি আপুনি চাই দিয়ে আৰু মূৰত ৰ'দ পৰা নাই আপুনি চবেই খুব ধুনীয়াকে কোনোবাই ছাতি লৈছে কোনোবাই আমি দেখিছো জাপি পিন্ধিছে আমি ছাতি লৈ কাম কৰিবই নোৱাৰো কষ্ট পায় পইচা গোট খালে সিফালৰ পৰা কৈছে পইচা গোট খালে কিনিব পৰা 1000 টকা ঘূৰি দিয়কচোন ইফালে কেমেৰাটো আছে 1000 টকাটো পাই ঝাপি ল'ম ন ছাতি ল'ম ন তিৰপাল ল'ম চপল ল'ম এইকেইটাতো চব আমি নিজে ল'ব লাগে ন চব কৰিব লাগে আৰু এইটো ঘৰো চলাব লাগে খাব লাগে ল'ৰা ছোৱালীক চাব লাগে ল'ৰা ছোৱালী কোন কোন আছে আপোনাৰ ছোৱালী এটা আছে ঘৰত ল'ৰা এটা আছে বিয়া পাতিলে বিয়া দিব লাগিব বিয়া দিবা হৈছে দিয়া নাই বাৰু এতিয়া বাইদেউ পঞ্চায়ত নিৰ্বাচন আহিছে এবাৰ কি দেখিছে কি হ'ব এতিয়া যোনে ভোট খেলি পেহিছে আমিতো দিবই লাগে ভোট এইটো কিমানটালৈকে তোলে এইটো 3টা তোলে নে নাই এইটো ইয়াৰ সমানত ছিঙি গ'ল এইটো ছিঙা আছে যে ইয়াৰ এইটো সমানতে ছিঙি গ'ল সমান কৰিব লাগে সেইটো এটা নিয়ম আছে হয়নে মানে পঞ্চায়তত কি হ'ব বাইদেউ নিৰ্বাচনত কি হ'ব এতিয়া যোনে ভোট খেলি পেহি জানে এতিয়া কোন কোন আহিছে কোনোবা পাৰ্টি আহিছে না আমি পাৰ্টি চাৰ্টি একো এতিয়ালে গম পোৱাই নাই গম দেখা নাই আৰু আহাও নাই ইয়াত কাৰ বেছি হাত নে পদুম নে কি বেছি এবাৰ তো বদলি হৈ গৈছে ন এতিয়া কিহতে হ'ব এইটোতো আমি ক'ব নোৱাৰো হাতে হ'ব ন আপোনালোকে কেনেকে নিজে ভাবে নে আপোনালোকক কোনোবাই কয় যে ভোটটো এনেকে দিব লাগে বুলি কলো আমি নুশুনো না আমাৰ যিয়ে ইচ্ছা সেইটোকে দিয়া আকৌ যাৰ যি মন যায় আমি লোকৰ কথা শুনিবলৈ দৰকাৰ নাই না নুশুনে কেতিয়াও লোকৰ কথা নুশুনে নিজৰ কথা শুনি মতেই ভোট দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ